নমস্কাৰ চাইনোফাইটছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাম। আজি আপোনালোকক পোৱালি কেইটামান দেখাম। মোৰ ফাৰ্মত হৈছে আমাৰ যোনজনী ফ্ৰেঞ্চ বুলডগ তাইৰ পোৱালি কেইটামান হৈছে। বুকিং চলি আছে। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব। অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিকেইটাও দেখাই লওঁ আপোনালোকক। আৰু লাষ্ট ভিডিঅ'টোতো মোৰ বাৰ্থডেৰ ওপৰত বনাইছিলোঁ, আপোনালোকে গম পায়। আৰু মোৰ বাৰ্থডে দিনাখন মোক এটা ধুনীয়া গিফ্ট দিলে। এইটো ৰিয়েল পেইণ্ট কৰি পেলাই আঁকিছে। এইটো আমাৰ কোকো হয় আৰু এইটো মই হওঁ। কেনেকুৱা লাগিছে ক'ব। দিছে আৰু কোনে দিছে আপোনালোকেতো গম পাইছেই চাগে। এতিয়া আবেলি হ'ল। এতিয়া ইহঁতখিনিক মতাকেইটাক এৰি দি পেলাই সোমোৱালোঁ। এতিয়া মাইকীখিনিক এৰি দি থৈছোঁ। উইনি, উইচি, এনি, মায়া, ঠাকুৰ আছে আৰু ডাংকিও আছে। ডাংকিক ইহঁতৰ লগত বৰ্তমানলৈকে এৰি দিয়া নাই। ইহঁতখিনিৰ লগত একো প্ৰব্লেম নাই। ই মানে সৰু পোৱালি দেখিলে কামুৰিব বিচাৰে, সেইটো কাৰণে। এইটো ঠাকুৰ অকলে অকলে ঘূৰি আছে। এজনী উইনি। আপোনালোকে চাগে নিউজ এটা পাইছেই, নগাঁও পুৰণি গোদামৰ দিব্যজ্যোতি শইকীয়া নামৰ লোক এজনে কুকুৰ এজনী মাৰি পেলালে। যোনজনী কুকুৰে 3 দিনৰ আগত বাচ্চা দিছিলে 5টা। নিউজটো পাই বহুত বেয়া লাগিলে। অলৰেডি বাৰু তেখেতক এৰেষ্ট কৰিলে, কিন্তু এইটো এটা বহুত বেয়া কাম কৰিলে তেখেতে। কাৰণ তেখেতৰ ফাৰ্মৰ পৰা কুকুৰজনীয়ে মাজে মাজে বোলে ব্ৰইলাৰ খায়। তো ব্ৰইলাৰ খাই যেতিয়া তেখেতে ফাৰ্মখন ভালকৈ বনাব লাগিছিলে। তেখেতৰ ফাৰ্মখনত ফুটা চুটা আছে চাগে, সেইকাৰণে কুকুৰ আহি সোমাই ব্ৰইলাৰ খায়। আৰু সেই বুলি এনেকৈ কুকুৰ এজনীক মাৰি পেলাব নালাগিছিলে। কিন্তু তাৰ যোনখিনি ওচৰ পাঁজৰ ৰাইজ, তেখেতখিনি বহুত ভাল আছিলে। সেইকাৰণে ভালকৈ পদক্ষেপ ল'লে আৰু তেখেতে সেইকাৰণে শাস্তিও পালে। তেখেতক অলৰেডি পুলিচে এৰেষ্ট কৰিছে। আৰু পোৱালি 5টাও আপোনাৰ ধৰি লওক এটা NGO আণ্ডাৰত এঘৰ মানুহত ৰাখিছে আৰু ভালকৈ আছে বাৰু। আপোনালোকক মই সেইকাৰণে স্ক্ৰীনত দেখাই দিছোঁ মানুহজনক। আৰু পোৱালিকেইটা এইকেইটা হয়। তো এনেকুৱা কাম কৰিব নালাগে। কেতিয়াবা কিবা কৰিলে অলপ মানে বাৰী এডাল লৈ এনেই দৌৰাই দিলেই ভয়তে নাইকিয়া হৈ যায়। কিন্তু এনেকৈ মাৰি পেলাব নালাগে। এইবিলাক একচুৱেলি মানুহৰ লেখত নপৰেই। তো এনেকুৱা যাতে আৰু নহওক তাৰে আশা কৰিম। আৰু এতিয়া ঠাণ্ডা আহিলে। ঠাণ্ডা অহাৰ কাৰণে কি হৈছে, চবকে এখন এখন বিচনা দিব লগা হৈছে। তো অলপ অলপকৈ দিছোঁ, কাৰণ ৰাতি ঠাণ্ডা পৰিছে। বিচনা পাৰি পাৰি দিছোঁ। আপোনালোকক দেখাম বাৰু বিচনাখিনি। আৰু এইটো ছিজনতো খুব নোম সৰে। এনিৰ নোম সৰিছে, উইচিও নোম সৰিছে। দেখিছে একদম নোম নাইকিয়া হৈ হৈ গৈছে। ইৰো বহুত সৰিছে। আকৌ আহি যাব বাৰু। মেডিচিনো দিছোঁ নোমৰ কাৰণে। চেলমন অইল বুলি এটা মেডিচিন আছে, ড্ৰুলছৰ হয়। আপোনালোকে সেইটো খুৱাব পাৰে। খুব ধুনীয়া। এইটো খোৱালে মানে এসপ্তাহমান খোৱালে আপোনালোকে ৰিজাল্ট পাই যাব। নোম সৰাও বন্ধ হৈ যায়, লগতে নোমটো পূৰা চিল্কি হয় আৰু ধুনীয়া হয়। তো মই মানে সেইটোৱে খুৱাওঁ। আৰু বিশেষকৈ মই মানে মায়াক খুৱাওঁ। মই মায়াক দেখাই আছোঁ। আপোনালোকে মায়াক দেখিলে গম পাব। এজনী মায়া নোমটো চাওক কিমান চিল্কি হৈ থাকে। দিনততো আমি এনেকৈ মাটিতে ৰাখোঁ, তথাপিও চাওক তাইক মানে আমি চেলমন অইলটো প্ৰায় মই খুৱাওঁ। কাৰণ তাই ব্লেক অলপ দেখাততো ছেক্সি লাগিব নহয়। সেইকাৰণে তাইক চেলমন অইলটো প্ৰায় খুৱাওঁ। এই কিবা এটা পালে সেইকাৰণে খাই আছে। তো চেলমন অইল খুৱাব পাৰে। আপোনালোকৰ যদি নোম সৰে কেতিয়াবা, মানে ডগৰ ছিজনেলিটো সৰে এনেও, যদি নোমটো বেয়া হয় খুৱাব পাৰে। খুব মানে ধুনীয়া আৰু একদম ধুনীয়া ৰিজাল্ট।
এয়া ঠাণ্ডাৰ কাৰণে ইহঁতক এয়া বিচনা লগাই দিব লগা হৈছে। এইখন এখন ৰাতি ইহঁতে ইয়াৰ ওপৰত শুৱে আৰু সেইপিনেও আছে বিচনা উঠাই থৈছোঁ, এতিয়া পাৰি দিম। এইজনী আমাৰ জেনি, তাইক এতিয়া এৰি দিছোঁ হাগা-মোটা কৰিবলৈ। তাই পোৱালি দিছে, বেছি পোৱালি দিয়া নাই, এবাৰ ফাৰ্ষ্ট টাইম পোৱালি দিছে। তাই 3টা পোৱালি দিছে আৰু 3টা পোৱালিয়ে মেল হয়। আপোনালোকক যদি লাগে সোনকালে মোক বুকিং কৰি থ'ব, যিহেতু 3টা পোৱালিয়ে হৈছে। তাৰে মেলৰ অনাৰকো এটা দিব লাগিব, মোৰ তাত 2টা পোৱালিহে থাকিব। সেইকাৰণে আপোনালোকে খুব সোনকালে কণ্টেক্ট কৰি বুকিং কৰি ৰাখিব পাৰে। ফ্ৰেঞ্চ বুলডগ বুলি কয় এইটো ব্ৰীডক। আৰু এইকেইটাই হ'ল আমাৰ জেনিৰ পোৱালি 3টাই মেল পোৱালিয়ে দিলে। এইটো হোৱাইট আৰু এই 2টা আপোনাৰ ব্লেক এণ্ড হোৱাইট মাকৰ নিচিনা হৈছে। এই 2টা, এই 3টা পোৱালি আছে। আজি সিহঁতৰ 12 দিন হৈছেহে আৰু ধুনীয়া। আপোনালোকক যদি লাগে মোক সোনকালে বুকিং কৰি থওক, পাই যাব 45 ডেজ হ'লে। আৰু যদি কাৰোবাক ভেকচিন কৰাই লাগে তেনেহ'লে কৈ থ'লেই হ'ল, আমি ভেকচিন কৰাই দিম। ডিৱাৰ্মিংটো কৰোৱা থাকিবই। আৰু মানে অলপ ঠাণ্ডা, সেইটো কাৰণে এনেকৈ 100 পাৱাৰ বাল্ব এটা লগাই দিছোঁ হিটত ৰাখিবৰ কাৰণে। এয়া জেনি আহি গ'ল, এই পোৱালিকেইটাই গাখীৰ খাই আছে। এইজনী আমাৰ জেনি। আৰু এইটো ব্ৰীড মানে আপোনাৰ কি সৰু এপাৰ্টমেণ্ট বা এনেকুৱা ঘৰৰ ভিতৰত ৰাখিবৰ কাৰণে খুব ধুনীয়া। আৰু ইহঁতৰ নোমটো একদম চুটি, সেইটো কাৰণেও ভাল। বহুতে মানে নোম দীঘল কুকুৰ ৰাখিবলৈ অকণমান টান পায়, কাৰণ নোমটো দীঘল হ'লে ঘৰত বেছিকৈ সৰে। তো নোমটো চুটি হয় আৰু সৰু চাইজৰ হয়, ক'ৰবাত ঘূৰাই ফুৰিবলৈ কাৰণেও ভাল হয়। তো ইয়াক মানে এনেকুৱা ধৰণৰ ব্ৰীড ল'বলৈ পাৰে। এইটো এতিয়া নতুনকৈ, আগতে আমাৰ অসমত ইমান নাছিলে, এতিয়া খুব মানে এইটো ট্ৰেণ্ডিঙত আছে। তো আপোনালোকক লাগিলে ক'ব পাৰে, খুব ধুনীয়া আৰু ঠাণ্ডা হয়। ইমান এগ্ৰেছিভ ব্ৰীড নহয়, এইটো বহুত ফ্ৰেণ্ডলি হয়। ৰাখি ভাল পাব এনেকুৱা ব্ৰীড লৈ। আপোনালোকক লাগিলে সোনকালে বুকিং কৰিব, কাৰণ বহুতে কৈ থয়। তো আমাৰ বুকিং হৈ যোৱাৰ পাছত নাপাব, সোনকালে কণ্টেক্ট কৰি পেলাই এটা ট'কেন এমাউণ্ট দি পেলাই বুকিং কৰি ৰাখি থৈ দিব পাৰে। অল অভাৰ আছাম ডেলিভাৰী কৰাই দিম। আৰু এনেকুৱা ব্ৰীড ল'লে মানে কি হয়, আপুনি ধুনীয়াকৈ ঘৰৰ ভিতৰতে একদম ৰাখিব পাৰিব। আৰু মানে সিহঁতৰ স্কিনটো ধুনীয়া, নোমটো সেইটো কাৰণে আৰু ভাল যে নোম চোম একদম নসৰে, ইমান লেতেৰাও নহয় আৰু ব্ৰীডটো চাফা ঠাণ্ডাই হয় মোটামুটি। তো বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰাও চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।